থাকি যোৱা ৰুটিৰ এটা সুন্দৰ ৰেচিপি। ৰাতিৰে থাকি যোৱা ৰুটি দুখন লৈ ল'লোঁ আৰু এই ৰুটি দুখন এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'ম, ঠিক এইদৰে। তাৰপিছত ইয়াত লৈ ল'লোঁ কাজু বাদাম, খিচমিচ, গুৰ, সৰু ঘিউ, মিল্কমেড, বাটাৰ, কাঠবাদাম, তেজপাত আৰু এয়া আমুল তাজা গাখীৰ। ইণ্ডাকশ্যনত কেৰাহীখন পাতি অলপ গৰম হ'বলৈ দিলোঁ আৰু তাৰপিছত ইয়াতে অলপমান পানী দি দিম। পানীখিনি অলপমান উতল অহাৰ পিছত ইয়াতে কাটি থোৱা গুৰখিনি দি দিম। তাৰপিছত ইয়াতে দি দিম এখিলা তেজপাত। আৰু এতিয়া টুকুৰা ৰুটিখিনি ইয়াত দি দিম। আৰু তাৰপিছত কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি ইয়াতে দি দিম। আপোনালোকে লং আৰু ইলাইচিও ফ্লেভাৰৰ কাৰণে ইউজ কৰিব পাৰে। তাৰপৰা এতিয়া ইয়াত দি দিম বাটাৰ আৰু অলপ মিলাই ল'ম। তাৰপৰা ইয়াত দি দিম মিল্কমেডখিনি। এয়া মিল্কমেডখিনি ইয়াত দি দিলোঁ। অকণমান লৰাই পেলাই ইয়াতে এতিয়া দি দিম গাখীৰ। গাখীৰটো আপোনালোকে নিজৰ ইচ্ছামতে দিব। তাৰপিছত ইয়াত ঢাকি দিলোঁ আৰু এয়া প্ৰায় আমাৰ ৰেডি হ'লেই। এয়া আমাৰ ৰেচিপি ৰেডি। বল এটাত ছাৰ্ভ কৰি ল'লোঁ আৰু এতিয়া হাজবেণ্ডক দি চাওঁ, তেওঁক সোধোঁ যে কেনেকুৱা হৈছে। আপোনালোকে কিন্তু ট্ৰাই কৰি চাব দেই আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে। টেষ্ট কৰি চোৱা কেনেকুৱা হৈছে। টেষ্টি নে? ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।